আৰু এখন ৰাষ্ট্ৰই বিশ্বৰ বুকুত যদি বিশেষভাৱে সেই ৰাষ্ট্ৰৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে সেই ৰাষ্ট্ৰই নিশ্চিতভাৱে জলপথৰ আশ্ৰয় ল'বই লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি কথা 2014 চনৰ পৰা কৈ আহিছে, উইদাউট ট্ৰান্সপৰ্টেশ্যন দেয়াৰ কেনট বি ট্ৰান্সফৰ্মেশ্যন। আৰু আজি সেই যাতায়াত ব্যৱস্থা সুচল কৰিবৰ বাবে আমি বঙাইগাঁও যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক আজি ইয়াত আমি প্ৰতিষ্ঠা কৰিছোঁ। অত্যাধুনিক ধ্যান ধাৰণাৰে আৰু আমাৰ বস্তু বাহানি সামগ্ৰী অনা নিয়াৰ খৰচটো কমাবৰ বাবে আৰু সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত ট্ৰাকেই হওক, ট্ৰেইনেই হওক বা জাহাজেই হওক, যদি খৰচ কম হয় তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজ ইয়াৰ পৰা উপকৃত হয়। আৰু যিসকলে এই বাণিজ্যৰ সৈতে আত্মনিয়োগ কৰে তেখেতসকলো লাভান্বিত হয়। অৰ্থাৎ লজিষ্টিক কষ্ট, অৰ্থাৎ আটাইতকৈ আমাৰ যদি আজি তাৰিখত বিশ্বৰ বুকুত একেটাই সমস্যা যে লজিষ্টিক কষ্ট কমাব লগা হ'লে এনেধৰণৰ আমি যাতায়াতৰ মাধ্যম আৱিষ্কাৰ কৰিব লাগিব, যি যাতায়াতৰ যোগেদি আমি এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী হস্তান্তৰ কৰাৰ ক্ষেত্ৰত যাতে কম পইচাত আমি ব্যয় কৰিব পাৰোঁ। আৰু সেই মাধ্যমটোৱে হৈছে জলপথ। গতিকে যদি 1 টন সামগ্ৰী ট্ৰাকেদি অনা হয়, যদি তাক 200 টকা লাগে, ট্ৰেইনে আনিলে 1.5 টকা লাগিব, আৰু এই জাহাজেৰে আহিলে 60 পইচাতে সেইটো সম্ভৱ হ'ব। গতিকে নেশ্যনেল লজিষ্টিক পলিচি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া লঞ্চ কৰিছিল 2021ত, লক্ষ্যই আছিল যে সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ হস্তান্তৰ কৰা, পৰিবহণ কৰাৰ ক্ষেত্ৰত যাতে ইয়াৰ দাম কমাব পাৰি। এটা দুটা অংকৰ পৰা 14% পৰা 8%লৈ যাতে হ্ৰাস কৰিব পাৰি, তাৰ বাবে আমি এনেধৰণে একবিংশ শতিকাত যাতায়াতৰ মাধ্যম আমি সৃষ্টি কৰিব লাগিব, যাৰ যোগেদি জনসাধাৰণ, সৰ্বসাধাৰণ ৰাইজ সকাহ পাব আৰু গোটেই আমাৰ প্ৰক্ৰিয়াটোত তীব্ৰ গতিত আমি আমাৰ উন্নয়নৰ যাত্ৰাটো আগুৱাই নিবলৈ সক্ষম হ'ম।